৩৫,০০০ চাকৰিৰ আমি এপ্লিকেশ্যন কৰিছোঁ খুব কম দিনৰ ভিতৰতে তাৰো নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটাৰ ভিতৰত আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম অসম পুলিচৰ ওপৰত। যিহেতু মই আপোনালোকক অসম পুলিচৰ প্ৰতিটো আপডেটে দি থাকিবলৈ চেষ্টা কৰোঁ আৰু যিহেতু আপোনালোকে মোৰ ভিডিঅ'সমূহ প্ৰায় চাই থাকে, আজি মই আপোনালোকক কিছুমান কথা জনাবলৈ চেষ্টা কৰিম। যিহেতু আমাৰ CM ছাৰে সভাই সমিতিয়ে অসম পুলিচক লৈ বহুত ধৰণৰ কথা কৈ থাকে যে এইটো মাহত ফিজিকেল হ'ব, এতিয়া এডমিট কাৰ্ড আহিব, এতিয়া এপ্লাই ষ্টাৰ্ট হ'ব, বহুত কথা CM ছাৰে অসম পুলিচক লৈ কৈ থাকে। আজি এখন সভাত CM ছাৰে কিছুমান কথা কৈছে কামাণ্ডো বেটেলিয়নক লৈ। কামাণ্ডো বেটেলিয়নত কেনেকৈ চাকৰি ল'ব পাৰি বা কেনেকৈ ল'ব লাগিব বা গোটেইখিনি কথা তেওঁ কৈছে। মই আপোনালোকক ভিডিঅ'ৰ মাধ্যমেৰে দেখাবলৈ চেষ্টা কৰিম, আপোনালোকে ভিডিঅ'টো চাই থাকক। চাওক বন্ধুসকল, আপোনালোকে ভালদৰে গম পাইছে যে দুদিন আগতে POP অনুষ্ঠিত হৈ গৈছে কামাণ্ডো বেটেলিয়নৰ, আৰু আপোনালোকে কামাণ্ডো বেটেলিয়নৰ তাত প্ৰদৰ্শনটো চাইছে, কেনেকুৱা লেভেলৰ প্ৰদৰ্শন তেওঁলোকে কৰিছে। আপোনালোকক ভালদৰে বুজি পাইছে যে কিমান এডভান্স হৈ গৈছে অসম পুলিচৰ কামাণ্ডো বেটেলিয়ন। হেলিকপ্টাৰৰ পৰা তেওঁলোকে কেনেকৈ নামিছে, কেনেকৈ তেওঁলোকে প্ৰেক্টিচ কৰিছে, কেনেকৈ দেখাইছে ৰাইজক, আপোনালোকে ভালদৰে দেখিছে। যিহেতু তাত ২৫৫১ জন কেণ্ডিডেট আছিল বা তেওঁলোকে চিলেকশ্যন চাকৰিপ্ৰাপ্ত যুৱক যুৱতী তেওঁলোক। এতিয়া আহিছোঁ আপোনালোকৰ কামাণ্ডো বেটেলিয়নৰ ভেকেঞ্চি। চাওক বন্ধুসকল, যিহেতু প্ৰায়ভাগে সুধি থাকে যে কামাণ্ডো বেটেলিয়নৰ ভেকেঞ্চি আহিবনে নাহে। চাওক, যিহেতু কামাণ্ডো বেটেলিয়নৰ 10টা কামাণ্ডো বেটেলিয়নৰ বিল পাছ হৈ আহিছিল, নিশ্চয় আহিব। 5টা কামাণ্ডো বেটেলিয়ন আহিবলৈ বাকী আছে। আপোনালোকে ৱেইট কৰক, আপোনালোকে ফিজিকেলৰ কাৰণে ভালদৰে প্ৰিপাৰেশ্যন চলাই থাকক, আপোনালোকে যাতে ফিজিকেলটো ভালদৰে কৰিব পাৰে। এতিয়া আপোনালোকে চাই লওক CM ছাৰে কামাণ্ডো বেটেলিয়নৰ বিষয়েনো কি কৈছে, আপোনালোকে ভালদৰে চাই লওক। যে আমাৰ অসমত এনেকে কেতিয়াও আঁচনি হোৱা নাছিল। আজি 1 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পালে। এই যোৱা কেইদিনমান আগতে আমাৰ পুলিচৰ কামাণ্ডোবিলাকে ইমান ধুনীয়া প্ৰদৰ্শন কৰিলে। এটা ল'ৰাকো সুধিব, কোনেও পইচা দি চাকৰি পোৱা নাই। আজিকালি অসমত পইচা দি চাকৰিয়ে নাপায়। কেইদিনমান আগতে লোকসেৱা আয়োগৰ পৰীক্ষাৰ ৰিজাল্ট দিলে, কোনো ল'ৰা ছোৱালীয়ে পইচা দি চাকৰি ল'বলগীয়া হোৱা নাই। 1 লাখ চাকৰি দিয়াৰ পিছত আৰু ৩৫,০০০ চাকৰিৰ আমি এপ্লিকেশ্যন কৰিছোঁ খুব কম দিনৰ ভিতৰতে তাৰো নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। এতিয়া অসমত মানুহে বিশ্বাস কৰা হ'ল যে চাকৰিৰ কাৰণে টকা পইচা দিব নালাগে। সেইকাৰণে মই য'তে যাওঁ ল'ৰা ছোৱালীবিলাকক দেখা পালে মোক যেতিয়া মামা মাতে, মই এটাই কথা কওঁ যে ভাই স্কুলত যাবি দেই সদায়। কাৰণ এতিয়া ৰাজনীতি কৰা মানুহে চাকৰি দিব নোৱাৰে, চাকৰি পঢ়া শুনা কৰি পাব পাৰি। এই পৰিৱেশ আগত কোনেও কল্পনাই কৰিব পৰা নাছিল। প্ৰথমতে মোক পলিটিচিয়ানসকলে অলপ বেয়া পাইছিল, এতিয়া কয় ভালে হ'ল ঘৰত মানুহ আহি, নহ'লে চাকৰিৰ কাৰণে মানুহ আহি দিগদাৰী কৰি থাকে, দিবও নোৱাৰো, সদায় মনটো বেয়া লাগে। এতিয়া গম পাই গ'ল চাকৰি দিব নোৱাৰি বুলি, এতিয়া ভালে হ'ল। মই বোলো আমি চাকৰি দিব নালাগে, আমি পঢ়াৰ এটা পৰিৱেশ বনাই দিব লাগে, চাকৰি পোৱাৰ আমি পৰিৱেশ বনাই দিব লাগে। বিধায়কসকলে চাকৰি দিব নালাগে, চাকৰি টিউচন কৰক, যে কোচিং ক্লাছ কৰক কেনেকে চাকৰি পাব পাৰে। পুলিচৰ চাকৰি দিব নালাগে, ল'ৰা ছোৱালীবিলাকক কেৰেটে, বক্সিং, লং জাম্পৰ ট্ৰেইনিং দিয়ক, যাতে ল'ৰা ছোৱালীবিলাকে পুলিচৰ চাকৰি পাব পাৰে।